हेलो हेलो। सबसे पहले तो रौरे मन के जोहार कहते। सबसे पहले आज के इस सुनारी विधानसभा के चुनाव प्रचार प्रसार कार्यक्रम में हमारे साथ मंच पर उपस्थित बलदेव तेली जी जो प्रत्याशी भी हैं और हमारे साथ उपस्थित हमारे सहयोगी मंत्रिमंडल झारखंड के मंत्री योगेंद्र प्रसाद जी और यहाँ आए हुए आप तमाम माताएं बहनें नौजवान साथी बड़े बुजुर्ग, आप सभी का मैं सर्वप्रथम 9,000 रुपये दे रहा हूं 5 साल में। आप बताओ 9,000 5 साल चलेगा क्या जी? तब जब नहीं चलेगा तो ये तो आपको अगला फिर 5 साल तक गुलाम बनाने का ये बहुत बढ़िया षड्यंत्र है, ताकि ये चुनाव में आप वोट ले लें और फिर 5 साल तक ये लोग पैसे पे होकर सो जाए। इसीलिए आपसे आग्रह और निवेदन करने आए हैं, ये पैसे के लालच में ऐसी गलती ना हो जाए जो बरसों बरस आप रोते पिटते आ रहे हैं, आगे भी रोते पिटते रहे और आपका आंसू पोंछने कोई ना आए। और आज आपके हर सुख दुख में खड़ा रहने के लिए बलदेव जी को हम लोगों ने चुना, ताकि आपके सुख दुख में खड़ा होकर के आपके साथ चिंता न करबा सोनाटी समस्त के एमएलए बलदेव तेली भगले जाता है तार दान कर चीना ना पर बिल्कुल हमको वोट दी 4 तारीख को रिजल्ट झारखंड मुक्ति मोर्चा के कैंडिडेट में जोड़ है कारों का शासन नहीं पाए क्यों नहीं देख पाए एक समय आरोप पर हल्ला करो इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 इनकलाब जिंदाबाद 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 हमारा अधिकार हमारे लागी बोल हमारा अधिकार हमारे लागी बोल हमारा अधिकार हमारे लागी बोल झारखंड मुक्ति मोर्चा जिंदाबाद जनपति जिंदाबाद प्रगतिपति नाग अमर रहे शिबू सोरेन अमर रहे हेमंत सोरेन जिंदाबाद योगेंद्र प्रसाद महतो जी जिंदाबाद
যখন কষ্ট করি, আমার সমাজকে দাবি দাবি করে যখন আমি রাজনৈতিক ক্ষেত্রটা উদ্ধার করি, তখন আমি দাবুয়া হই, কুচুয়া হই। राजनीति से हमें दूर बहुत होता है राज पैसा दे कमाने थोड़ा बहुत नुआ बोला नाम से को चक्कर में हमें 100 बच्चों गुलाम की जिंदगी जिया बस हमें जो मुक्ति दिला कसते इतना जोड़िया पर विधानसभा के मौजूद में हमने की रोड का रोक्षा एक शतांश ইয়াত কোনো কিন্তু পৰন্তু নাই। সোণাৰী সমষ্টিৰ সৰ্বস্তৰ ৰাইজে এবাৰ মাৰ বান্ধি ঝাৰখণ্ড মুক্তি মৰ্চাৰ জয় ভাৰত পাৰ্টিৰ উমৈহতীয়া প্ৰাৰ্থী বলদেৱ তেলীৰ পক্ষত ভোটদান কৰিবৰ কাৰণে ইতিমধ্যে সাজু হৈছে। বুটামত যেতিয়াই ধনু কাৰ্ডৰ চিহ্নটো দেখিব তাতে মানুহে ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে। আজিৰ এই ভিৰ যিটো ইয়াত গোট খাইছে, এই ভিৰটো আমি কাকো পইচা দি পেলাই অনা ভিৰ নহয়, গাড়ী ভাড়া দি পেলাই ভিৰ অনা নহয়। আমি চাউলৰ পেকেট, নিমখৰ পেকেট, দাইলৰ পেকেট, চেনিৰ পেকেট বা ইলেকশ্যন জিকাৰ পাছত নিমখ কি কয় মিঠাতেল দিম বুলি আশ্বাস দিয়া সেই ফটুৱামি ৰাজনীতিৰ লোভত পৰা মানুহখিনি ইয়াত অহা নাই। ইয়াত আহিছে স্বাভিমান স্বাধিকাৰ জাতীয় পৰিচয় আত্মপ্ৰতিষ্ঠাৰ বাবে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন কৰিব বিচৰা বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি আজি ৰাইজ থিয় হৈছে। সোণাৰী সমষ্টিৰ চৌদিশ বিধ্বস্ত হৈ গৈছে। আজি দেখিছে ৰাস্তা যিবিলাকত আমিছোঁ গোটেই ৰাস্তা বোকা, উন্নয়নৰ কোনো কাহিনী নাই। কেৱল আমি উন্নয়ন কৰিছোঁ কৈ যোৱাকালি আমি দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে সোণাৰী মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত এটা নিৰ্বাচনী অনুষ্ঠানত ভাগ লৈছিল। তাত কৈছে যে এইবাৰ যদি জিকে বোলে মিঠাতেলো দিব আৰু আমুল তাজাও দিব। আকৌ এফালে কয় যে আমি ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত অসমক আনিম আৰু 5খন ৰাজ্যৰ ভিতৰত অসমক অনা অসমৰ মানুহখিনিয়ে নিমখৰ পেকেট চৰকাৰৰ পৰা ল'ব, দাইলৰ পেকেট চৰকাৰৰ পৰা ল'ব, চেনিৰ পেকেট চৰকাৰৰ পৰা ল'ব, মিঠাতেলৰ পেকেট চৰকাৰ। তাতকৈ মাৰোৱাৰী গোলাৰ পৰা লোৱাই ভাল আছে। মানে এটা কথা প্ৰতিষ্ঠিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন মাৰোৱাৰীৰ গোলা হয়। তাত চব গেলামালৰ দোকান পোৱা যায় যে গেলামালৰ দোকানৰ চৰকাৰ এখন চলি আহিছে। সোণাৰীয়ে গেলামালৰ দোকানী নিৰ্বাচিত কৰি নপঠায়, এই কথাটো নিশ্চিত হৈছে। আমি অসমৰ মুখ্যমন্ত্ৰীয়ে এটা দাবী কৰিছে যে ঝাৰখণ্ডত কোনো উন্নতি হোৱা নাই। তেখেতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে যে তেখেতে অসমত নিৰ্বাচনী প্ৰচাৰ চলাইছে, লগতে অসমৰ কিমান উন্নতি হৈছে তেওঁ ভাৰতবৰ্ষৰ 1 নম্বৰ মিনাৰেল ৰিচোৰ্চ থকা ষ্টেট হ'ল ঝাৰখণ্ড। মুখ্যমন্ত্ৰী মহোদয়ে ভালকৈ জানে। তেওঁৰ উন্নয়নৰ অসমখনত মিঠাতেল, নিমখ আৰু দাইলৰ পেকেট চলে। ঝাৰখণ্ডত এগৰাকী মহিলাক 2500 টকাকৈ মাহিলী মাইয়া যোজনা বুলি এটা তেওঁলোকৰ স্কিম আছে, স্কিমত তেওঁলোক উপকৃত কৰিছে। তাত থকা ল'ৰা ছোৱালীবিলাকক ফৰেইনত বহিৰাষ্ট্ৰত হায়াৰ মানে ষ্টাডিজ কৰিবৰ কাৰণে তাতে কমপ্লিটলি ফ্ৰী অফ কষ্ট অফ ষ্টাডিজৰ ব্যৱস্থা কৰিছে। সেইখন হ'ল ঝাৰখণ্ড, য'ত আজি 20 বছৰলৈকে মানুহে খাবৰ কাৰণে কষ্ট পাইছিল, পঢ়িবলৈ সুযোগ পোৱা নাছিল। আজি এখন চৰকাৰ হোৱাৰ পাছত ঝাৰখণ্ডৰ ল'ৰা ছোৱালী ইংলেণ্ডত গৈ পঢ়িছে, ঝাৰখণ্ডৰ ল'ৰা ছোৱালীয়ে লণ্ডনত গৈ পঢ়িছে, ঝাৰখণ্ডৰ ল'ৰা ছোৱালী গৈ আমেৰিকাত পঢ়িছে। কেলৈ পঢ়িব পাৰিছে? তাৰ গভৰ্ণমেণ্টে তেওঁলোকক ফ'কাছ কৰিছে, গুৰুত্ব দিছে। আৰু আমাৰ চৰকাৰে কি কৰে গম পায়নে? আমাৰ চৰকাৰে কৈছে তোমালোকৰ ল'ৰা ছোৱালীক নিমখৰ পেকেট দি নিমখ চাপানি খোৱা, তোমালোকৰ ল'ৰা ছোৱালীক আমি দিয়া কোনোবা মাৰোৱাৰী গোলাৰ দাইলৰ পেকেটটো দি দিয়া, তোমালোকৰ ল'ৰা ছোৱালীক আমি দিয়া চাউলৰ 5 কিলো পেকেটটো ধৰাই দিয়া, আৰু তোমালোকে যিখন অসমত আছা তাত চেনি খাই আমাৰ হাড়বিলাক ঢিলা কৰি দিয়ে। এইখন অসম নিৰ্মাণ কৰিব বিচাৰিছে। আৰু এটা কথা মই কৈ দিওঁ, তেওঁ কৈছে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ইয়াত কি কৰি দিব। ये तो शुरुआत है, आगे देखते जाओ, पिक्चर अभी बाकी है।